মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আগন্তুক পৰীক্ষাত কিছুমান চিলেক্টেড প্ৰশ্ন আহিব পাৰে, যেনে শুদ্ধ অশুদ্ধ বিচাৰ কৰা। ৰামায়ণ মহাভাৰত হ'ল হিন্দু ধৰ্মৰ মহান কাব্য। এইটো শুদ্ধ নে অশুদ্ধ? শুদ্ধ। তাৰপিছত নৰকাসুৰ বংশৰ নাম দানৱ বা অসুৰ বংশ। ইয়াৰ উত্তৰ হ'ব শুদ্ধ। তাৰপিছত বৰ্বদ বংশৰ আদি ৰজা হ'ল পূৰ্যবৰ্মন। ইয়াৰ উত্তৰ হ'ব অশুদ্ধ। তাৰপিছত বান ৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা। এইটো হ'ব শুদ্ধ। তাৰপিছত ইউচিঙে চিউকি পুথিখন ৰচনা কৰিছিল। এইটো অশুদ্ধ। তাৰ পিছলৈ যাওঁ। যোগিনী তন্ত্ৰ মতে কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত কৰিছিল আৰু কি কি? যোগিনীৰ তন্ত্ৰ মতে কামৰূপ ৰাজ্যখন 4টা ভাগত বিভক্ত কৰিছিল। এটা ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। It is for class 7 social science question. তাৰপিছত বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াত অপশ্যন 3টা আছে। অপশ্যনবিলাক নকওঁ, মই খালি উত্তৰবিলাক কৈ যাওঁ। তো বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাৰ নাম আছিল ভাস্কৰ বৰ্মন। তাৰপিছত শিলাদিত্যৰ আন এটা নাম আছিল কি? হৰ্ষবৰ্ধন। আৰু গুৰুমণ্ডল প্ৰায় কিমান কিলোমিটাৰ ডাঠ? 2900 কিলোমিটাৰ ডাঠ। তাৰপিছত কেন্দ্ৰমণ্ডল কিমান কিলোমিটাৰ ডাঠ? উত্তৰ হ'ব 3486 কিলোমিটাৰ। তাৰপিছৰ প্ৰশ্ন, এইবিলাক MCQ হয়। MCQ কুৱেশ্যন, মাল্টি চইচ কুৱেশ্যনছ। পৃথিৱীৰ গৰ্ভ মানে হ'ল, ইয়াত 3টা অপশ্যন আছে। অপশ্যনবিলাক নকওঁ, সময়ৰ যথেষ্ট প্ৰয়োজন হ'ব, সেইকাৰণে মই খালি উত্তৰটো কৈ গৈছোঁ। পৃথিৱীৰ গৰ্ভ মানে হ'ল কেন্দ্ৰমণ্ডল। অসম কিহৰ বাবে বিখ্যাত? ইয়াতো 3টা অপশ্যন আছে, খালি উত্তৰটো মই কৈছোঁ। এশিঙীয়া গড়ৰ বাবে বিখ্যাত বা চাহ খেতিৰ বাবে বিখ্যাত লিখিলেও হ'ব। তাৰপিছত আহোঁ, বৰাকৰ 3খন উপনৈৰ নাম লিখা। এইটো হ'ব ধনশিৰি, সোণাই আৰু ব্ৰহ্মপুত্ৰ। তাৰপিছত ব্ৰহ্মপুত্ৰৰ 5খন উপনৈৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব জীয়া ভৰালী, দিখৌ, ধনশিৰি, সোৱণশিৰি। তাৰপিছত আমি আপাৰ আছাম, লৱাৰ আছাম, যিটো ইংলিছত কয় আপাৰ মানে উজনি অসম, লৱাৰ আছাম মানে নামনি অসম। সেই উজনি অসমৰ 5খন জিলাৰ নাম লিখিব কৈছে। উজনি অসমৰ। ইয়াৰ উত্তৰ হ'ব শিৱসাগৰ লিখিবা, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া। তেনেকৈ লৱাৰ আছাম বা নামনি অসমৰ 5খন ৰাজ্যৰ নাম লিখিব দিলে লিখিবা কামৰূপ, বাক্সা, চিৰাং, কোকৰাঝাৰ, এটচেট্ৰা। তাৰপিছত আমাৰ অসমৰ সৈতে লাগি থকা 5খন ৰাজ্যৰ নাম লিখিব লাগে। এই ৰাজ্যবিলাক কি হ'ল? 1 নম্বৰ আমাৰ নাগালেণ্ড, আমাৰ অসমৰ লগত লাগি আছে। 2 নম্বৰ মিজোৰাম লাগি আছে। 3 নম্বৰ গোলাঘাট ডিষ্ট্ৰিক্ট লাগি আছে। 4 নম্বৰ মেঘালয় লাগি আছে। 5 নম্বৰ মণিপুৰ লাগি আছে। থেংক ইউ।